নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মই মে' মাহৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। কুম্ভ ৰাশিৰ অধিপতি হ'ল শনি, নক্ষত্ৰ হ'ল 3টা, 23, 24, 25। 23 নম্বৰটো নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ, 24টো হ'ল শতভিক্ষা নক্ষত্ৰ, 25টো হ'ল পূৰ্বভাদ্ৰ নক্ষত্ৰ। আৰু 3টা নক্ষত্ৰই কুম্ভ ৰাশিৰ খুবেই ভাল, যদিও তেওঁলোকৰ চাৰে লাগি আছে। গতিকে কুম্ভ ৰাশিৰ অধিপতি শনি যিহেতু তেওঁলোকৰ নিজৰ অধিদেৱতা, গতিকে শনিয়ে তেওঁলোকক চাৰে থাকিলেও কিছু পৰিমাণে ভালো দিশত লৈ যাব। যদি তেওঁলোকে এটা ডিচিপ্লিন এৰিয়াত তেওঁলোকে থাকে, নিজৰ কৰ্মৰাজি বা বিভিন্ন কাম কাজবোৰ যদি ভাল ধৰণে কৰি ৰাখে, তেওঁলোকক শনিয়ে ভাল ফলেই দিব। বিশেষকৈ কুম্ভ ৰাশিৰ মেঘ ৰাশিত মঙ্গল বহি আছে, গতিকে তেওঁলোকৰ কিছু পেটৰ অসুখ হ'ব পাৰে, ধন ক্ষয় হ'ব পাৰে, ভাতৃ শক্তিশালী হ'ব, বিদ্যা বুদ্ধিত ভাল, প্ৰতিভা প্ৰেম আদিত কিছু ভাল দেখা যায়, শত্ৰু নিস্তেজে হ'ব, সাংসাৰিক বিচ্ছেদ হ'ব পাৰে। গতিকে কিছু পৰিমাণে সাৱধানে থকাটো ভাল। আৰু আয় উপাৰ্জনৰ দিশটো যদি চাওঁ, তেওঁলোকৰ ভালেই দেখা যায়। ব্যয় তেওঁলোকৰ হ'ব, কিছু পৰিমাণে তেওঁলোকৰ ব্যয় হ'ব।